মানে যোৰহাটৰ জাতীয় ভৱন জাতীয় অভিধান পথত অৱস্থিত। এই জাতীয় ভৱনত যোৰহাটৰ টাই চাপ বুলি জনাজাত টাই শিক্ষা সংস্কৃতি বিকাশ সমিতিৰ লগত যুটীয়াভাৱে যোৰহাটৰ এজন বিশিষ্ট নাগৰিক মানচাও হ'ব চেতিয়া তেখেতে 88 বছৰ সম্পূৰ্ণ কৰি 89 বছৰ ভৰি দিছে। সেইকাৰণে কেৱল নহয় এই কাৰণে যে তেখেত এজন অত্যন্ত সামাজিক ব্যক্তি অভিযন্তা আছিলে, কিন্তু অভিযন্তা মানে কেৱল ব্যৱহাৰিক অভিযন্তা বা চিভিল ইঞ্জিনিয়াৰ নহয়, সমাজ নিৰ্মাণৰ এজন অভিযন্তা। তেখেত যোৰহাট জাতীয় বিদ্যালয়ৰো মুখ্য কাৰিকৰী উপদেষ্টা আপোনালোকে দেখা পাইছে বিজ্ঞান ভৱন, সেই বিজ্ঞান ভৱনৰ নিৰ্মাণ সমিতিৰ তেখেত সভাপতি আছিলে আৰু সভাপতি আছিল নহয় আছে এতিয়াও, য'ত অলপতে এটা শিক্ষক প্ৰশিক্ষণ অনুষ্ঠান গঢ়ি উঠিবলৈ গৈছে তাৰ ভিতৰতে। আৰু এই জাতীয় ভৱনৰো তেখেত কাৰিকৰী উপদেষ্টা যোৰহাট জাতীয় বিদ্যালয়ৰো হয়, যোৰহাট মহাবিদ্যালয়ৰো আছিলে। তো এইজন মানুহে যোৰহাটক প্ৰকৃতাৰ্থত আক্ষৰিক অৰ্থত নিৰ্মাণ কৰি আছে তেখেতে পৰিৱেশৰ ধ্বংসৰ বিপক্ষে, যেনে বৃহৎ নদীবান্ধৰ বিপক্ষে তেখেত এজন যোদ্ধা, সোৱণশিৰি নদীবান্ধৰ বিপক্ষে তেখেতে লিখিছে, তেখেতে আন্দোলনত জড়িত হৈছে, তেখেতে আহোম বুৰঞ্জীৰ এজন চৰ্চাকাৰী আৰু তেখেতে চাউলুং চুকাফাৰ বিষয়ে কিতাপ লিখিছে, আহোমৰ শেষ ৰাজধানী যোৰহাটৰ বিষয়ে কিতাপ লিখিছে। আৰু এই গোটেইবিলাকৰ জৰিয়তে তেখেতে এটা সমাজৰ প্ৰতি অৱদান ৰাখি আহিছে। এইজন ব্যক্তিৰ 89 বছৰ ভৰি দিয়াটো আমাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ উপলক্ষ আছিলে। আমি এখন সভা জাতীয় ভৱনৰ বিজ্ঞান ভৱনৰ পৰা আয়োজন কৰিলোঁ টাইচাপৰ সহযোগিতাত। মুখ্য বক্তা হিচাপে আছিলে বা একমাত্ৰ বক্তা আমাৰ বন্ধুবৰ বিশিষ্ট বুদ্ধিজীৱী অধ্যাপক পদ্মলোচন নাথ, যিজনে বৰ্তমান পৰিস্থিতিলৈ তাতে ফেচিবাদৰ উত্থান, সাম্প্ৰদায়িকতাবাদ, দুৰ্নীতি, মাফিয়া ৰাজ তাৰ সম্পৰ্কেও বক্তব্য আগবঢ়ালে, আমাক প্ৰতিৰোধৰ কাৰণে আহ্বান জনালে। আৰু ভৱ চেতিয়া ডাঙৰীয়াক যোৰহাটৰ এইকেইটা সংগঠনৰ উপৰিও টাই চাপ, টাই আহোম ছাত্ৰ সন্থা, জাতীয় বিদ্যালয়ৰ উপৰিও বহু নাগৰিকে তেখেতক বিপুলভাৱে আজি ওলগ জনালে। আৰু তেখেতৰ পৰিবাৰ ভানু চেতিয়াৰ সৈতে তেখেত দীৰ্ঘজীৱী হওক, শতায়ু হওক অন্তত পক্ষে, আৰু তেখেতে সুস্থ সবল হৈ থাকি সমাজৰ প্ৰতি যি বৰঙণি আগবঢ়াই আছে সেয়া অব্যাহত ৰাখক, এই কামনা আজি সকলোৱে কৰিছিলে। আমি সেই অনুষ্ঠান ভ্ৰমণত অনুষ্ঠিত হোৱা আমাৰ এগৰাকী নমস্য ব্যক্তি, যোৰহাটৰ সমাজ জীৱনৰ আৰু শিক্ষা জীৱনৰ এজন অন্যতম শক্তিশালী ব্যক্তিত্ব ভৱ চেতিয়া ডাঙৰীয়াৰ জন্মদিৱসৰ এটা অনুষ্ঠান ইয়াত হৈছিল। আৰু ঘটনাক্ৰমে তেখেতে বিচাৰিলে যে মই আহি ইয়াত উপস্থিত হৈ দুই এষাৰ ক'ব লাগে বৰ্তমান অসমৰ পৰিস্থিতি, ৰাজনীতি, সমাজনীতি, অৰ্থনীতিৰ বিষয়ে। আৰু সেয়ে আহিলোঁ, আহি তেখেতক শুভেচ্ছা জনোৱাৰ লগতে আমি জাতীয় ভৱনত বিভিন্ন সংগঠনৰ লগত একেলগে বহিলোঁ আৰু একেলগে বহি দুই এষাৰ কৈ আজি যথেষ্ট এটা বিশেষ নতুন পৰিৱেশত মই অতি আনন্দিত হৈছোঁ। আৰু ইয়াত নতুন আৰম্ভণিও হ'ব। আৰু বিশেষকৈ অসমৰ জাতীয় জীৱনত আজি যিবিলাক বিষাক্ত প্ৰৱণতাই চাৰিওফালৰ পৰা হেৰি ধৰিছে, সেইবিলাকৰ বিৰুদ্ধে এটা প্ৰতিবাদ আৰু এক ধৰণৰ এটা প্ৰতিৰোধ সংগ্ৰামৰ আমি যি চিন্তা কৰিছোঁ, পৰিকল্পনা কৰিছোঁ, তাৰো হয়তো আৰম্ভণি এটা আমি কিবা আগৰ মই কংগ্ৰেছে কৰিছোঁ জীৱন দেখিবা কৰ্মেৰে। মই যিখিনি কৰ্ম কৰিলোঁ এতিয়ালৈকে সমাজৰ বাবে বৃহত্তৰ যোৰহাট সচেতন